কাণ্ড হৈ গ'ল এই কাণ্ডই গোটেই ভাৰতৰ উপৰি গোটেই বিশ্ব কঁপাই তুলিছে আৰু সকলোতে ধিক্কাৰ আৰু প্ৰতিবাদ জনোৱা হৈছে। এনেকুৱা জঘন্য কাণ্ডত আজি আমাৰ ভণ্টি মাই মাতৃসকলৰ নিৰাপত্তাৰ মানে বহুত অসুবিধা হৈছে। তেওঁলোকে কোন সাহসত বাহিৰত ওলাব? গতিকে আজি বিশ্বৰ সকলো ঠাইত অসমৰ সকলো ঠাইত যিটো দীক্ষা দিয়া হৈছে, মিছিল লোৱা হৈছে, তাৰে অংশ হিচাপে কাৰ্বি আংলং বঙালী সমাজ লাংহিন আঞ্চলিক কমিটি লগতে লাংহিন মহিলা সমিতিৰ সৌজন্যত আৰু ইয়াত বিভিন্ন জনগোষ্ঠীৰ সকলো নৰ নাৰী আজি উপস্থিত হৈ এই জঘন্য কাণ্ডৰ প্ৰতিবাদ জনাইছে। শান্তিপূৰ্ণভাৱে এইটো মিছিল কৰিছে আৰু ইয়াত সকলোৱে যি নৰপিচাসকলে যি জঘন্য কাণ্ড কৰিলে তাৰ উচিত বিচাৰ বিচাৰি আজি চৰকাৰক দাবী জনাইছে। গতিকে এনেকুৱা যদি আমাৰ ভাৰতত আমাৰ মহিলাসকল নাৰীসকলৰ যদি নিৰাপত্তা নাথাকে তেনেহ'লে কেনেকুৱা আমাৰ নাৰী সমাজ আগবাঢ়ি যাব? আজি আমাৰ নৰ নাৰী সকলোৱে একেলগে মিলি ভাৰতৰ যি উন্নতিৰ কথা আমি চিন্তা কৰিছোঁ। আমি যি ঘটনা ঘটি গ'ল কলকাতা যিটো